নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে এটা অতি গুৰুত্বপূৰ্ণ বিষয় ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগৰ ওপৰত কিছু কথা আলোচনা কৰিম। ডায়েবেটিছ নিশ্চয় আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত এই ডায়েবেটিছ ৰোগীৰ সংখ্যা কেনেধৰণে বৃদ্ধি পাইছে। যদি আপোনালোকৰ ঘৰত 5 জন লোক আছে, দেখা পাব যে 5 জনৰ 3 জনৰেই ডায়েবেটিছত আক্ৰান্ত হৈছে। গতিকে এই ডায়েবেটিছ ৰোগ আমাৰ সমাজত বৰ্তমান অতি ভয় লগা অৱস্থা হৈ পৰিছে। কিহৰ কাৰণে ইমান ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে? আমি কৰবাত কিবা এটা ভুল কৰি আছো নেকি, যি ভুলৰ কাৰণে হয়তো আমি সকলোৱে ভুক্তভোগী হ'ব লগা হৈছে। আমি সকলোৱে ডায়েবেটিছ ৰোগৰ কথা শুনি থাকো, কিন্তু হয়তো 50%তকৈ অধিক লোকৰ ডায়েবেটিছ সম্পৰ্কে সঠিক জ্ঞান নাই, বা হয়তো আমাৰ কিছু সজাগতা আৰু হয়তো সাৱধানতাৰ অভাৱত এই ৰোগৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। গতিকে আজি মই ভিডিঅ'টিৰ জৰিয়তে ডায়েবেটিছ আচলতে কি হয়, কেনেকৈনো এই ডায়েবেটিছ হয়, কিয় হয়, আপুনি কেনেদৰে গম পাব যে আপোনাৰ শৰীৰত ডায়েবেটিছ হৈছে, বা ডায়েবেটিছ হোৱাৰ ফলত আমাৰ কেনেধৰণৰ জটিলতা বা কমপ্লিকেশ্যন আহি পৰিব পাৰে, তাৰ পৰা আমি কেনেধৰণে বাচি থাকিব পাৰোঁ, এই সকলোবোৰ কথা। ডায়েবেটিছ হ'লে আমি ডায়েবেটিছৰ মেডিচিন খাব লাগে নে নালাগে, কেনেধৰণৰ ফল মূল বা খাদ্য খাব লাগে, কি কি খাব নালাগে, এই সকলোবোৰ কথা আজি মই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ডায়েবেটিছ সম্পৰ্কে ভিডিঅ'টি আলোচনা কৰাৰ আগতে প্ৰথমতেই মই কেইটামান কথা ক'ব বিচাৰিছোঁ, যিকেইটা সচৰাচৰ আমি হয়তো ভুল কৰি আছোঁ, যাৰ কাৰণে আমাৰ সমাজত বৰ্তমান এই ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। প্ৰথম কথা হ'ল, ডায়েবেটিছ সম্পৰ্কে আমাৰ এনেকুৱা এটা ধাৰণা আছে যে হয়তো যদি আমি এবাৰ ডায়েবেটিছৰ মেডিচিন ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে গোটেই জীৱন জুৰি আমি ডায়েবেটিছৰ মেডিচিন খাই থাকিব লাগিব। গতিকে এনেকুৱা এটা ধাৰণা লৈ যেতিয়া আমি আগবাঢ়ি গৈ আছোঁ, বহু ক্ষেত্ৰত দেখা যায় যে বহুতো লোকেই সঁচাকৈয়ে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পিছতো ডায়েবেটিছৰ মেডিচিন গ্ৰহণ নকৰে, আৰু তাৰ ফলত কি হয়, দিনক দিনে ডায়েবেটিছৰ লগতে ডায়েবেটিছৰ ফলত হ'ব পৰা যিবিলাক কমপ্লিকেশ্যন, সেই কমপ্লিকেশ্যনসমূহ বাঢ়ি গৈ থাকে, আৰু তাৰ ফলত ব্যক্তিজনৰ শৰীৰৰ অৱস্থা বেয়া হৈ পৰে, আৰু শেষলৈকে এই ডায়েবেটিছ কণ্ট্ৰল কৰা অকণমান টান হৈ পৰে। হয়তো আমাৰ বহু ক্ষেত্ৰত ডায়েবেটিছৰ মেডিচিনৰ প্ৰয়োজন নাথাকে। আমি যদি ভালদৰে কণ্ট্ৰলত ৰাখিব পাৰোঁ, প্ৰথম অৱস্থাতে আমি তাক সঠিক ৰূপত আগবঢ়াই নিব পাৰোঁ, তেনেকুৱা ক্ষেত্ৰত হয়তো আমাৰ মেডিচিনৰ প্ৰয়োজন নাথাকে। কিন্তু মেডিচিন প্ৰয়োজন আছে নে নাই, সেই সিদ্ধান্তটো আপুনি নিজেই নল'ব, কাৰণ সকলোৰে স্বাস্থ্য, সকলোৰে শৰীৰৰ অৱস্থিতি একে নহয়। গতিকে ব্যক্তি এজনৰ স্বাস্থ্যৰ ওপৰত বা ব্যক্তি এজনৰ কণ্ডিশ্যনৰ ওপৰতহে নিৰ্ভৰ কৰিব যে সেই ব্যক্তিজনক মেডিচিন লাগিব নে ব্যক্তিজনৰ আন কিছুমান সাৱধানতা ল'লে ডায়েবেটিছ কণ্ট্ৰল কৰি ৰাখিব পাৰিব। গতিকে এই ভুল ধাৰণাটো আপোনালোকে আগত লৈ কেতিয়াও আগ নকৰিব, যাৰ ফলত হয়তো আজিকালি এই ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে। দ্বিতীয় এটা ভুল আমি কি কৰোঁ, খাদ্য খোৱাৰ ক্ষেত্ৰত। বিশেষকৈ যেতিয়া আমি এনেকুৱা এটা ধাৰণা কৰি লওঁ যে যদি আমি খাদ্যবস্তু কমকৈ খাওঁ হয়তো আমাৰ ডায়েবেটিছ নহয়, বা এনেকুৱাও দেখা গৈছে যে বহুতো ডায়েবেটিছ ৰোগীয়ে খানা একেবাৰে কমাই দিয়ে, হয়তো বহু ক্ষেত্ৰত খানা খোৱাটো বাদ দি দিয়ে। কিন্তু তাৰ ফলত কি হয়, আমাৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে, আৰু যাৰ ফলত হয়তো আন কিছুমান বেমাৰ আমাৰ শৰীৰত অতি সহজে লগ দিয়ে, আৰু তাৰ ফলত ডায়েবেটিছৰ লগতে ডায়েবেটিছৰ বাহিৰেও আন কমপ্লিকেশ্যন বা আন ৰোগসমূহে আমাৰ বিভিন্ন ধৰণে ক্ষতি কৰে। গতিকে খাদ্য খোৱাৰ ক্ষেত্ৰতো কেতিয়াও আপোনালোকে নিজা সিদ্ধান্ত নল'ব। আপুনি কিমান খাব লাগে, কেনেধৰণৰ খাদ্য খাব লাগে, বা কি কি খাদ্য খাব নালাগে, সেই সম্পৰ্কে আপুনি এজন অভিজ্ঞ চিকিৎসক বা এজন অভিজ্ঞ ডায়েটিচিয়ানৰ সহায় লৈ আপোনালোকে
কেনেধৰণৰ খাদ্য খাব লাগে সেইমতে আগবাঢ়ি যাব। তৃতীয়তে এনেকুৱা হয় যে কেতিয়াবা দেখা যায় যে এজন ব্যক্তিয়ে হস্পিটেললৈ আহিলে তেওঁ হয়তো ব্লাড চুগাৰ চেক নিজাববীয়াকৈ কৰিলে আৰু দেখা গ'ল যে তেওঁৰ শৰীৰত ব্লাড চুগাৰ লেভেল 200ৰ ওচৰা ওচৰি আছে আৰু কেতিয়াবা হয়তো 200ৰ ওপৰতো থাকিব পাৰে। আৰু সেই অৱস্থাত আপোনাক ডক্টৰজনে এডভাইচ কৰিলে যে আপুনি এই মেডিচিনটো খাব আৰু আপোনাক এনেকৈ কোৱা হ'ল যে আপুনি এটা নিৰ্দিষ্ট সময়ৰ মূৰত আহি ব্লাড চুগাৰ লেভেল চেক কৰিব। কিন্তু আপুনি কি কৰিলে, ঘৰত গ'ল চুগাৰৰ মেডিচিনটো খোৱা আৰম্ভ কৰিলে আৰু বহু ক্ষেত্ৰত এনেকুৱা হয় যে সেই মানুহজনে চুগাৰৰ মেডিচিনটো একেবাৰে কণ্টিনিউ কৰি থাকে কিন্তু ডক্টৰৰ ওচৰলৈকে নাযায়। একেটা মেডিচিন হয়তো ফাৰ্মাচীৰ পৰা কিনি আনি তেওঁ খাই থাকে আৰু তাৰ ফলত কেতিয়াবা কি হ'ব পাৰে, আপোনাৰ শৰীৰত চুগাৰ লেভেল কমি যাব পাৰে আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে হয়তো তেওঁৰ আচলতে ডায়েবেটিছ হোৱা নাছিলে। কেতিয়াবা হয়তো আমাৰ খাদ্য খোৱাৰ ফলত হয়তো সেই অৱস্থাত আপোনাৰ চুগাৰ লেভেল বেছি থাকিব পাৰে। গতিকে আপোনাক হয়তো ডক্টৰজনে সেই অৱস্থাৰ কাৰণে চুগাৰৰ মেডিচিন খাব দিছিলে আৰু আপোনাক সময়ত গৈ চুগাৰ চেক কৰিব দিছিলে, কিন্তু আপুনি সেই বস্তুটো অকণমান নেগলেক্ট কৰিলে আৰু নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লৈ তেনেদৰে খাই থাকিলে, যাৰ ফলত হয়তো আপোনাৰ শৰীৰত সেই মেডিচিনটোৱে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে কেতিয়াবা এনেকুৱা হয় যে বিনা কাৰণত আপুনি মেডিচিন খোৱাৰ ফলতো আপোনাৰ শৰীৰত ক্ষতি হ'ব পাৰে। আৰু হয়তো আমাৰ সমাজত এতিয়াও এনেকুৱা ব্যক্তি নাই বা আছে যদিও একেবাৰে খুব কম সংখ্যক ব্যক্তিয়ে আছে যিয়ে অকল নিজৰ ব্লাড চুগাৰ বৃদ্ধি হ'ব বুলি মাজে সময়ে গৈ ব্লাড চুগাৰ চেক কৰি থাকে। হয়তো বহু ক্ষেত্ৰত দেখা যায় যে এজন ব্যক্তিয়ে হস্পিটেললৈকে আন কিছুমান সমস্যা লৈহে ডক্টৰৰ ওচৰলৈকে যায় আৰু যেতিয়াই সেই সমস্যাসমূহ দেখাবলৈ যায়, ডক্টৰে যেতিয়া চুগাৰ টেষ্ট কৰিবলৈ দিয়ে তেতিয়া তেওঁৰ চুগাৰ থকা বুলি গম পায় আৰু হয়তো সেই সময়ত তেওঁৰ চুগাৰ লেভেল বহু পৰিমাণে বাঢ়ি যায় আৰু হয়তো ব্যক্তিজনে গম নোপোৱাকৈয়ে বহুদিনৰ পৰাই এই ডায়েবেটিছ ৰোগত ভুগি আছে। বহু ক্ষেত্ৰত ডায়েবেটিছ ৰোগৰ আগতীয়াকৈ কোনো ধৰণৰ লক্ষণ নাথাকে। গতিকে তেনেকুৱা ব্যক্তিসকলে বহুদিনৰ পৰাই ডায়েবেটিছ লগত লৈ গৈ আছে আৰু সাৱধানতা নোলোৱাৰ ফলত হয়তো তেওঁৰ শৰীৰৰ আন অংশতো প্ৰভাৱ পৰিব পাৰে। গতিকে এনেধৰণে কিছুমান অসাৱধানতা, হয়তো আমাৰ কিছু অৱহেলা আৰু আমাৰ ডায়েবেটিছ সম্পৰ্কে সঠিক জ্ঞান নথকাৰ ফলত বৰ্তমান সময়ত এই ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। গতিকে আমি সকলোৱে ডায়েবেটিছ ৰোগ সম্পৰ্কে কিছু সজাগ হোৱাৰ প্ৰয়োজন